এখন আমাৰ মহানগৰী নহয়, এখন আমাৰ মৰাণ নগৰী। এখন মানুহ মাৰিব, শেষ কৰিব, ইয়াৰ সমাধান নাই। আমাৰ অসমৰ এই বানপানীটোৰ আমাৰ মেইন চহৰখন, আমাৰ যিখন মহানগৰী, ইয়াৰ দৃষ্টিগোচৰ নাই। ইয়াৰ মন্ত্ৰী হওক, MLA হওক, ইয়াৰ শাসন প্ৰশাসন কাৰো একো মতলব নাই। খালি ৰজা হ'ল আৰু নিজৰ মতে দেশ চলা। পিতাহঁত আগলৈ যা, লাগি গ'লে মোক নকবি হয়। উন্নয়ন হৈছে বুলি কয় দাদা। উন্নয়ন চাওক আপুনি বেলেগ দেশত, মোৰ দেশত উন্নয়ন নাপাব। মোৰ দেশত এয়া চাওক, ঠেলি মানে কান্ধত লৈ যাব লাগিব। গাড়ীখনটো পেলাই দিব নোৱাৰো কাৰোবাৰ কাৰণেতো গাড়ীখন পেলাই দিব নোৱাৰো মন্ত্ৰী MLA বিলাকৰ কাৰণে।